আসসালামু আলাইকুম, নমস্কার। শ্রদ্ধাস্পদ আজ আমার বালিগুড়ি উচ্চতর মাধ্যমিক বিদ্যালয়ের প্রাক্তন ছাত্রছাত্রী সমাৰোহ যে আমার আগন্তুক হবলগীয়া দুদিনীয়া কাৰ্যসূচীৰ আজি লাইখুটা স্থাপনৰ উপস্থিত থকা মোৰ পূজনীয় শিক্ষাগুৰুসকল, এইখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা অসমৰ বিভিন্ন প্ৰান্তত চাকৰিত অধিৱস্থিত থকা ব্যক্তি, সন্মানীয় সতীৰ্থসকল, বৃহত্তৰ বালিগিৰি অঞ্চলৰ সন্মানীয় ৰাইজ ও বন্ধু বান্ধৱীসকল, আজি আমাৰ এই পবিত্ৰ লাইখুটা অনুষ্ঠানত প্ৰাক মুহূৰ্তত এটি সৰু সম্বৰ্ধনা অনুষ্ঠান লৈছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠান প্ৰথমতে আমি সম্বৰ্ধনা জনাম আমাৰ বালিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যিটো অনুষ্ঠান আমাৰ হ'বলগীয়া আছে সন্মুখত, তাৰে সভাপতি সন্মানীয় নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক আবু বক্কৰ ছিদ্দিক ডাঙৰীয়া, তেখেতক এখন সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। একমি সম্বৰ্ধনা জনাম মোৰ পূজনীয় শিক্ষাগুৰু বালিগুৰি এমি মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় শহীদুদ্দিন ছাৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ আন এজন পূজনীয় শিক্ষাগুৰু মাননীয় শ্বাহিদ আলী শ্বাহিদ ছাৰক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমার মাজত উপস্থিত আছে এইখন বিদ্যালয়ের প্রাক্তন ছাত্র তথা বিটিএমি মাদ্রাসার অবসরী প্রধান শিক্ষক মাননীয় ইউনুস আলী স্যারক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম চাওৰাচাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসরী অধ্যক্ষ আৰু আমাৰ বালিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ের প্রাক্তন ছাত্র